নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, সকলোলৈ স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ ৰঞ্জু হাজৰিকাৰ উপন্যাস প্ৰত্যুষৰ প্ৰতীক্ষাৰ ২৪ নং খণ্ড। দুয়ো নিঃশব্দে ডুংগাৰ পৰা নামিল। কিকুচিয়ে ডুংগাখন সেই ঠাইৰ পৰা কিছু আঁতৰলৈ টানি নি সহজে চকু নপৰা ঠাই এডোখৰত গছৰ ছালেৰে তৈয়াৰ কৰা জৰীৰ দ্বাৰা নাৰিকল গছ এডালত বান্ধি থলে। ইয়াৰ পৰা কিমান দূৰ? ৰীতাই তাক আকাৰে ইংগিতে প্ৰশ্ন কৰিলে। বেছি দূৰ নহয়। নাৰিকল গছবোৰ অতিক্ৰম কৰাৰ পিছতে এটা সৰু পাহাৰ আছে, তাতেই আৰাউই থাকে। কিকুচিয়ে আকাৰে ইংগিতেৰেই বুজালে। ইয়াত কোনোবা মানুহ আছে নেকি? ৰীতাই পুনৰ প্ৰশ্ন কৰিলে। নাই, এই ঠাইডোখৰ বহুদূৰ পৰ্যন্ত জনশূন্য। হাপাতেবোৰ মাথোন পূৰ্ণিমাৰ দিনা ইয়ালৈ আহে। কিন্তু কেতিয়াবা বাটত সুৰেনা বা মুস্কিয়াবোৰে বাধা দিয়ে। যুদ্ধ হয় ভীষণ, আৰু হাপাতেবোৰ হাৰিলে পূজাৰ আশা এৰি উভতি যায়গৈ। কথাখিনি আকাৰে ইংগিতেৰে বুজাই কিকুচিয়ে ডুংগাৰ পৰা অস্ত্ৰ শস্ত্ৰবোৰ নমাই হাতত ল'লে আৰু নল ধলুখন ৰীতাৰ হাতত দিলে। অতি সাৱধানে নাৰিকল গছবোৰৰ আঁৰ লৈ গৈ দুয়ো আগবাঢ়িল। আগে আগে কিকুচি আৰু পিছত ৰীতা। যদিও পথ বিপদসংকুল, ৰীতাৰ কিন্তু মনলৈ সমূলি ভয়ভাৱ অহা নাছিল। কিকুচি কিছুদূৰ আগবঢ়াৰ পিছতে হঠাৎ ৰ'ল। ক'ৰবাত কিবা সন্দেহজনক শব্দ শুনে নেকি, তাৰ বাবে খন্তেক পৰ উৎকৰ্ণ হ'ল। অকস্মাৎ ৰীতাৰ কাণত পৰিল খৰস্ৰোতা নিজৰাৰ কলকল ধ্বনি। প্ৰথমতে ৰীতাই শব্দটোৰ উৎস বুজিব পৰা নাছিল, কিন্তু পিছ মুহূৰ্ততে ধৰিব পাৰিলে। অলপ আঁতৰে আদিৰেই বোধ হয় এটি নিজৰা বৈ গৈছে। পানীৰ শব্দ কাণত পৰাৰ লগে লগে ৰীতাই তৃষ্ণা অনুভৱ কৰিলে। ডাবৰ পানীকে সমস্ত দিন ধৰি খাই আছে। সেয়ে সুশীতল সুনিৰ্মল একাজলি পানীৰ বাবে ৰীতাৰ মনটোৱে ছটফট কৰিবলৈ ধৰিলে। দুখোজ আগুৱাই গৈ তাই নিজৰ মনৰ ভাৱ ব্যক্ত কৰিলে কিকুচিৰ আগত। কিন্তু কিকুচিয়ে নিজৰাৰ শব্দ অনুসৰণ কৰি যাবলৈ ইচ্ছা নকৰিলে। বিপদৰ সম্ভাৱনা। আৰাউইৰ দেৱতাৰ ওচৰতে এটা জলপ্ৰপাত আছে, তাতে তাই পানী খাব পাৰিব। কিকুচিয়ে কথাখিনি ৰীতাক বুজাবলৈ চেষ্টা কৰিলে। আকৌ আগবাঢ়িল দুয়ো। নাৰিকল গছৰ অৰণ্য ক্ৰমাৎ পাতল হৈ আহিল। এইবাৰ আৰম্ভ হ'ল গুল্ম আৰু লতাজাতীয় গছ। ঘন বনানী নহয়। অতি শীঘ্ৰেই সেই অৰণ্যৰ মাজেৰে এটি সুৰুকীয়া পথ কিকুচিয়ে বিচাৰি উলিয়ালে। নাভাৰু দ্বীপৰ ক'ত কি আছে সকলোবোৰেই যেন কিকুচিৰ নখদৰ্পণত। দুই এটা প্ৰকাণ্ড প্ৰকাণ্ড শিল ৰীতাৰ দৃষ্টিগোচৰ হ'ল। যিটো পাহাৰৰ কথা কিকুচিয়ে কৈছিল, সেই পাহাৰটোলৈকো বেছি দূৰ নাই। যিমানে আগুৱাই গৈছে সিমানেই স্পষ্টভাৱে কাণত পৰিছে খৰস্ৰোতা শ্ৰুতশ্ৰেণীৰ চলচল কলকল শব্দ। পাহাৰৰ নিচেই কাষ চাপি কিকুচি ৰ'ল। এইবাৰ ৰীতাই যেন নিজকে নিজে প্ৰশ্ন কৰিলে। পানীৰ সোঁতৰ এক ভয়ংকৰ অবিশ্ৰান্ত শব্দত সমস্ত ঠাইখণ্ডৰ যেন নীৰৱতা ভংগ হৈছে। কাৰো মাত যেন ক'তো নুশুনি। কিকুচি খুব সাৱধানে পাহাৰৰ গাত গা লগাই আগবাঢ়িল। বৰ বেছি ওখ পাহাৰ নহয়, কিন্তু পাহাৰৰ গা অতিপাত থিয়। কিছুদূৰ আগবাঢ়ি যোৱাৰ পিছতেই ৰীতাৰ গাত আহি পৰিল অসংখ্য জলকণা। বৰষুণ? আকাশত মেঘৰ লেশমাত্ৰও নাই। তেন্তে নিশ্চয় ওচৰতে জলপ্ৰপাত আছে, আৰু সেই জলকণাবোৰ হয়তো তাৰ পৰাই উৰি আহিছে। কেইখোজমান গৈয়েই ৰীতাই দেখা পালে পাহাৰৰ গভীৰ গহ্বৰৰ পৰা শুভ্ৰ বৰ্ণৰ জলধাৰা বন্য জন্তুৰ দৰে প্ৰচণ্ড চিৎকাৰ কৰি ওলাই আহিছে। শ্ৰুতৰ অবিশ্ৰান্ত শব্দত চতুৰ্দিশ মুখৰ। পাহাৰৰ একেবাৰে ওপৰত পৰিছে জলপ্ৰপাত। পাহাৰৰ গাত লাগি নামি অহা নাই। সেয়ে পাহাৰ আৰু জলধাৰাৰ মাজেদি অনায়াসে অহা যোৱা কৰিব পাৰি। যেন কোনোবাই তেনেদৰেই অতীততে সেই পথ নিৰ্মাণ কৰিহে গৈছে। বতাহৰ বেগত জলপ্ৰপাতৰ পৰা উৰি অহা অসংখ্য জলকণা চাৰিওফালে ছিটিকি পৰিছে।
জোনৰ পোহৰত সেই বাষ্পমণ্ডলীত প্ৰতিফলিত হৈছে বিচিত্ৰ ৰঙৰ শোভা। এনে অপৰূপ স্বৰ্গীয় শোভা দেখি ৰীতা আত্মহাৰা হৈ পৰিল। কিকুচিয়ে ৰীতাক পানী খোৱাৰ কথা মনত পেলাই দিলে। ৰীতা সেই ঠাইৰ পৰা অলপ তললৈ নামি গৈ হেঁপাহ পলুৱাই পানী খালে। হাত মুখবোৰো ভালদৰে ধুই ল'লে। পাহাৰৰ সুশীতল পানীৰ পৰশ পাই ৰীতাই যেন এক নতুন শক্তি লাভ কৰিলে। তাৰ পিছত দুয়ো জলপ্ৰপাত আৰু পাহাৰৰ মাজ অংশইদি পাৰ হৈ আগবাঢ়িল। এঠাইত ৰৈ কিকুচিয়ে পুনৰ আকাৰে ইংগিতেৰে ৰীতাক বুজালে যে হাপাতেবোৰ ইয়ালৈ আহিলে বাজানা আদি বজাই চিঞৰি বাখৰি আহিব। কিন্তু জলপ্ৰপাতৰ প্ৰচণ্ড শব্দৰ বাবে হয়তো সিহঁতৰ কাণত নপৰিবও পাৰে। এতেকে খুব সাৱধান। যদি ইতিমধ্যে সিহঁত আহি গৈছে? ৰীতাই ইংগিতেৰে প্ৰশ্ন কৰিলে। নাই অহা হ'লে নিশ্চয় চকুত পৰিলহেঁতেন। কিকুচিয়ে চাৰিওফালে তীক্ষ্ণ দৃষ্টিৰে চাই ৰীতাক বুজালে। পাহাৰটোৰ এঠাইত এটা প্ৰকাণ্ড খাজ আছে। যেন সেই ঠাইতে দুটা পাহাৰহে লগ হৈছে। আৰু সেই খাজটোতে বৃহৎ আকাৰৰ এটা ভয়ানক ৰূপৰ শিল আছে। আৰু সেয়াই আৰাৱীৰ দেৱতা। কিকুচিয়ে ৰীতাক আঙুলিয়াই দেখুৱালে। আৰাৱীৰ এই প্ৰকাণ্ড মূৰ্তিটো ৰীতাই কিছু সময় হতবাক হৈ চাই ৰ'ল। প্ৰকৃততে কোনোবা শিল্পীৰ দ্বাৰা সৃষ্ট নে প্ৰকৃতিৰ খামখেয়ালিতে শিলটোৱে তেনে ভয়ংকৰ ৰূপ লৈছে ৰীতাই ধৰিব নোৱাৰিলে। প্ৰকৃতিৰ ক্ৰিয়া প্ৰক্ৰিয়াৰ ফলত শিল এটাই এনে বৃহৎ ৰূপ ল'ব পাৰেনে? কোনোবা অনামী শিল্পীয়ে যদি ইয়াক সৃষ্টি কৰিছে, তেন্তে সেই শিল্পী হ'ব পৃথিৱীৰ অন্যতম শ্ৰেষ্ঠ শিল্পী। যেনেদৰেই সৃষ্টি নহওক, ই যেন এক মূৰ্তিময়ী বিভীষিকা। কিকুচিহঁতৰ দেৱতা এয়া আৰাৱীৰ। সুন্দৰ স্নিগ্ধ অপৰূপ আনন্দকৰ মূৰ্তি নহয়। এয়া যেন মৃত্যুবলীন শ্মশান ক্ষেত্ৰত পৰি থকা এক বিকৃত শৱদেহ। ক্ষত বিক্ষত অংগ প্ৰত্যংগ। দয়া মায়া স্নেহ যেন এই দেৱতাৰ অন্তৰত নাই। ৰীতাৰ অন্তৰত ভক্তিতকৈ ভয়ৰহে ভাৱ জাগিল বেছি। কিকুচিয়ে আৰাৱীৰ দেৱতাৰ মূৰ্তিৰ ভৰিত হাত দুখনেৰে স্পৰ্শ কৰি মূৰটো সামান্য দুৱাই মুখেৰে কিবা কিবি গাবলৈ ধৰিলে। জলপ্ৰপাতৰ প্ৰচণ্ড শব্দত ৰীতাই একোকে নুশুনিলে। ৰীতাই এদিন কাৰ পত্নী হোৱাৰ সপোন দেখিছিল, কিন্তু বাস্তৱত আজি কাৰ পত্নী হ'বলৈ ওলাইছে। অন্তৰত যেন কিবা এক বেদনা অনুভৱ কৰিলে। দুই নয়ন মুহূৰ্ততে অশ্ৰুৰে ভৰি পৰিল। ব্যৰ্থ জীৱন, ব্যৰ্থ যৌৱন। ৰীতাৰ যৌৱনৰ অংগ মাধুৰী কিকুচিৰ হাতত এৰি দিলে যেন অৱমানিত হ'ব। আৰম্ভ হ'ব এক দুঃসহ নিষ্ঠুৰ বন্ধন। কিন্তু মুক্তি ক'ত? ৰীতা যিখন সমাজত ডাঙৰ হৈছিল, সেই সমাজৰ কত তৰুণৰ মুগ্ধ চকুৰ দৃষ্টিৰে তাইক অভ্যৰ্থনা জনাইছিল। আজি সেই কথা ৰীতাৰ অবিদিত নহয়। ৰূপৱতী নামেৰে ৰীতাৰ যি খ্যাতি আছিল, সেই নাৰীৰ স্থান শ্ৰেষ্ঠ ৰূপৱানৰ ওচৰতহে। কিন্তু কালে লৈ আহিল ৰীতাক এনে এক পুৰুষৰ ওচৰলৈ যি ৰূপহীন আৰু এক অবিচ্ছন্ন। ব্যাকুল হৈ উঠে ৰীতাৰ অন্তৰ। গভীৰ দুখত ৰীতাৰ চিঞৰি চিঞৰি কান্দিবলৈ মন যায়। ৰীতাই চকু দুটা মুদি থিয় হৈ ৰ'ল। দুচকুৰে বৈ আহে অশ্ৰুজল অবিৰতভাৱে। হঠাৎ ৰীতা উচপ খাই উঠে। ৰীতাৰ বক্ষ যুগলত কাৰোবাৰ স্পৰ্শ। চকু মেলি সন্মুখত কিকুচিক দেখে। সি তাৰ কাম সমাধা কৰিছে। সোঁহাত তৰ্জনী আঙুলিৰ আগ সামান্য কাটি তাৰ তেজেৰে ৰীতাৰ বক্ষ যুগল সি ধীৰে ধীৰে বোলাবলৈ ধৰিছে। উশাহ নিশাহ বন্ধ হৈ যোৱাৰ দৰে লাগিল ৰীতাৰ। সেইখিনিৰ পৰা যেন আঁতৰি পলাই যাব। কিন্তু আঁতৰি নগ'ল। কিকুচিকো বাধা নিদিলে। নিশ্চল মূৰ্তিৰ দৰে একে ঠাইতে থিয় হৈ থাকিল। শেষ হৈ গ'ল অতীতৰ সেই মধুৰ সপোন। আৰম্ভ হ'ল এই মুহূৰ্তৰ পৰা এক নাৰকীয় জীৱন। বিদায় স্বদেশ, বিদায় সভ্যতা, বিদায় আইভান। মুখেৰে কিবা এটা উচ্চাৰণ কৰিলে কিকুচিয়ে। ৰীতাই কিকুচিৰ মুখলৈ একেথৰে চাই ৰ'ল।
যি দেৱতাৰ অৰ্থে ৰীতাই অন্তৰৰ সকলো দি পূজাৰ নৈবেদ্য সজাইছিল, সেই দেৱতা আজি ৰীতাৰ সন্মুখত নাই। সেই নৈবেদ্য গ্ৰহণৰ বাবে আহিছে অন্য এক দেৱতা, ৰীতাৰ বাবে অযোগ্য দেৱতা। অকস্মাত ৰীতাৰ ভাৱত জ্যোতি পৰে। কিকুচিও উচপ খাই উঠে। সি লগে লগে সেই ঠাইৰ পৰা লৰি কিছু আগলৈ যায় আৰু আতংকিত নেত্ৰেৰে সন্মুখলৈ চায়। খন্তেক পিছতে সি সেই ঠাইৰ পৰা ৰীতাৰ ওচৰলৈ লৰি আহে। কিকুচিৰ চকুৱে মুখে প্ৰচণ্ড ভয়ৰ ছাঁ। ৰীতাৰ বুজিবলৈ বাকী নাথাকিল যে সেইফালেই কোনোবা এদল আহিছে। জলপ্ৰপাতৰ ভয়ানক শব্দৰ মাজতো ঢোলৰ প্ৰচণ্ড শব্দ ৰীতাৰ কৰ্ণগোচৰ হ'ল। কিকুচিয়ে ৰীতাক আকাৰে ইংগিতেৰে বুজাবলৈ চেষ্টা কৰিলে। ৰীতাৰো অন্তৰাত্মা ভয়ত কঁপি উঠিল। এই জীৱন বৃথাৰ জীৱন হ'লেও ৰীতাই মৰিবলৈ নিবিচাৰে।